এটা ছায়াত বালিত লৰচৰ কৰা দেখা গ'ল। তাৰ পিছত আৰু এটা। বুঢ়ী সহাজনীয়ে ভাবিলে তাই সপোন দেখিছে, কিন্তু না, ছায়াবোৰ উভতি আহিল। খন্তেক থমকি ৰ'ল, তাৰ পিছত পুনৰ খেলা আৰম্ভ কৰি দিলে। ইয়াত কোনো সন্দেহ নাই যে সেই দুটা শহাপহু। তেতিয়াই তাই বুজিব পাৰিলে যে সেই ক'লা চিকাৰীজন কিয় ৰাতি এই দ্বীপলৈ আহিছিল। তেতিয়া এক তীব্ৰ ক্ৰোধ, যিমান ক্ৰোধ এজনী শহাপহুৰ হ'ব পাৰে, সিমানখিনি ক্ৰোধ নতুনকৈ তাইৰ হৃদয়ত জাকি উঠিছিল। দ্বীপত একেবাৰে অকলে থাকি তাই ভুল কৰিছে, এই কথা ভাবি তাই সান্তনা পোৱা উচিত আছিল। কিন্তু তাকে নকৰি তাই ভাবিলে যে সহপ্ৰাণীসকলে বিনা অধিকাৰে তাইৰ দ্বীপক দখল কৰি লৈছে। বয়স আৰু একাকিত্বই তাইক খঙাল আৰু স্বাৰ্থপৰ কৰি তুলিছিল। শহাপহুকেইটা অহাৰ কাৰণে তাই ক'লা চিকাৰীজনক অহাতকৈও বেছি কষ্ট অনুভৱ কৰিলে।